এই মুহূৰ্তত দিব বিচাৰিছো এটা বিগ ব্ৰেকিং নিউজ। অসমত নিষিদ্ধ হ'ব নেকি বীৰ লাচিত সেনা? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিছে কঠোৰ বাৰ্তা। আলফাৰ দৰে বীৰ লাচিত সেনাকো হয়তো আমি নিষিদ্ধ কৰিবলগীয়া হ'ব পাৰে। ব্যৱসায়ীসকলক অত্যাচাৰ কৰে বীৰ লাচিত সেনাই, ধন দাবী মাৰপিট কৰি পৰিৱেশ বিনষ্ট কৰিছে লাচিত সেনাই। আৰু নাম নোলোৱাকৈ বিকাশ অসমৰ বিৰুদ্ধেও কঠোৰ হৈছে বা বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এটা ব্ৰেকিং নিউজ, ডাঙৰ খবৰ আমি এই মুহূৰ্তত লৈ আহিছোঁ। শীঘ্ৰেই অসমত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা। শীঘ্ৰেই অসমত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ মন্তব্য কৰিছে। এটা সংগঠন বীৰ লাচিত সেনা, আৰু এই বীৰ লাচিত সেনাক লৈ ডাঙৰ মন্তব্য। আলফাৰ দৰে বীৰ লাচিত সেনাকো হয়তো নিষিদ্ধ কৰা হ'ব। মুখ্যমন্ত্ৰীগৰাকীয়ে কৰিছে এই মন্তব্য। ব্যৱসায়ীসকলক অত্যাচাৰ কৰে বীৰ লাচিত সেনাই। বীৰ লাচিত সেনা এটা সংগঠন, আৰু এই সংগঠনে ব্যৱসায়ীসকলক অত্যাচাৰ কৰে, ধন দাবী কৰে, মাৰপিট কৰি পৰিৱেশ বিনষ্ট কৰিছে লাচিত সেনাই। গতিকে লাচিত সেনা এতিয়া নিষিদ্ধ হ'ব নেকি অসমত? নাম নোলোৱাকৈ লাচিত সেনাৰ নেতা বিকাশ অসমৰ বিৰুদ্ধেও মুখ্যমন্ত্ৰীৰ বিস্ফোৰণ। কি কৈছে বিকাশ অসমৰ বিৰুদ্ধে? লাচিত সেনাৰ এজন কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলক অপমান কৰিছে। অসমৰ আই মাতৃসকলক অপমান কৰিছে বিকাশ অসমে, আৰু সেই ব্যক্তিজনৰ বিৰুদ্ধে আৰক্ষীক কঠোৰতকৈ কঠোৰ পদক্ষেপ লোৱাৰ নিৰ্দেশ দিছোঁ বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সঁচাকৈয়ে সেই ব্যক্তিজনৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। মুখ্যমন্ত্ৰীগৰাকীৰ এই স্পষ্ট ঘোষণা। আৰু শীঘ্ৰেই অসমত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা। সমান্তৰালভাৱে এতিয়া গ্ৰেপ্তাৰ হ'ব নেকি বিকাশ অসম? বিকাশ অসমৰ বিৰুদ্ধে কালিৰ দিনটোতো কেইবাটাও স্থানত এজাহাৰ দাখিল কৰা হৈছিল। থানাই থানাই এজাহাৰ দাখিল কৰিছিল একাংশ লোকে। আৰু এইগৰাকী বিকাশ অসম তথা এটা সংগঠন বীৰ লাচিত সেনাৰ বিৰুদ্ধে সৰব হৈছে মুখ্যমন্ত্ৰী। আলফাৰ দৰে বীৰ লাচিত সেনাও অসমত হয়তো নিষিদ্ধ হ'ব পাৰে। ব্যৱসায়ীসকলক অত্যাচাৰ কৰে বীৰ লাচিত সেনাই। এক তাৎপৰ্যপূৰ্ণ মন্তব্য, ডাঙৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। ধন দাবী মাৰপিট কৰি পৰিৱেশ বিনষ্ট কৰিছে লাচিত সেনাই। গতিকে লাচিত সেনাক নিষিদ্ধ কৰা হ'ব পাৰে বুলি ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ। ইফালে নাম লোৱা নাই বিকাশ অসমৰ, কিন্তু নাম নোলোৱাকৈ বিকাশ অসমৰ বিৰুদ্ধেও সৰব বা বিস্ফোৰণ মুখ্যমন্ত্ৰীৰ। লাচিত সেনাৰ এজন কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলক অপমান কৰিছে, আৰু সেই ব্যক্তিজনৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰতকৈ কঠোৰ পদক্ষেপ লোৱাৰ নিৰ্দেশ দিছোঁ বুলি মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। যিকোনো মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব নেকি এতিয়া বীৰ লাচিত সেনাৰ নেতা বিকাশ অসম? সঁচাকৈ সেই ব্যক্তিজনৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট কৰি দিছে এই কথা। লগতে শীঘ্ৰেই অসমত নিষিদ্ধ হ'ব পাৰে বীৰ লাচিত সেনা। মন্তব্য আছে মুখ্যমন্ত্ৰীয়ে কি কৈছিল, আমি সেই মন্তব্য শুনাব বিচাৰিছোঁ। আমি মন্তব্য শুনাম কিছু মুহূৰ্তৰ পিছতে। পুনৰ মন্তব্য আমি আগবঢ়াম। আমি পুনৰবাৰলৈ কৈছোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা এতিয়া সৰব হৈছে। অসমত নিষিদ্ধ হ'ব নেকি বীৰ লাচিত সেনা? বীৰ লাচিত সেনাই বিভিন্ন সময়ত বিভিন্ন সমস্যাক লৈ মাত মাতি আহে বুলি দাবী কৰে, আৰু সেই বীৰ লাচিত সেনাৰ বিৰুদ্ধে এতিয়া অভিযোগ উত্থাপন হৈছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই খুদ অভিযোগ আনিছে বীৰ লাচিত সেনাৰ বিৰুদ্ধে। বীৰ লাচিত সেনাই অসমৰ ব্যৱসায়ীসকলক হাৰাশাস্তি কৰে, আৰু আলফাৰ দৰে এতিয়া বীৰ লাচিত সেনাকো হয়তো নিষিদ্ধ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য। আমি মন্তব্য আগবঢ়াইছোঁ। সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট, আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব, কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ, আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। সেইটোকে কৈছোঁ মই। বেয়া শব্দ মোৰ মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে
সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ। আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব, আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে, এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে, তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব। বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ, বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই। কাৰণ অসমত আন কোনো সংগঠনে এনেকৈ ব্যৱসায়িক মাৰপিট টকা পইচা নোতোলে। এইটো ক্ষেত্ৰত তেওঁলোকে ব্যতিক্ৰম। সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট, আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ। আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব। কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে। অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা 2 মাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে। আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে, তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ, আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব। সেইটোকে কৈছোঁ, মই বেয়া শব্দ মোৰ মুখেদি নোলাব, কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ। মই নাম ক'ব খোজা নাই, নাম কোৱাটো মোৰ উদ্দেশ্য নহয়। যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ। আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব, আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব। বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে, এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে, তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব। বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ, বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই। কাৰণ অসমত আন কোনো সংগঠনে এনেকৈ ব্যৱসায়িক মাৰপিট টকা পইচা নোতোলে। এইটো ক্ষেত্ৰত তেওঁলোকে ব্যতিক্ৰম। সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট, আৰু তেওঁলোকৰ কাৰ্যকলাপ। আৰু আমি সেই মন্তব্য সোধালোঁ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শেহতীয়াকৈ বীৰ লাচিত সেনাক লৈ এনেদৰে অসন্তুষ্টি ব্যক্ত কৰি বীৰ লাচিত সেনাক এক প্ৰকাৰ হয়তো বেন কৰা হ'ব পাৰে আলফাৰ দৰে এনেদৰে মন্তব্য আগবঢ়াইছে। বীৰ লাচিত সেনাই ব্যৱসায়ীসকলক অত্যাচাৰ কৰে, ধন দাবী কৰে, মাৰপিট কৰে, আৰু এইসমূহ দেখি আছে, চাই আছে। আৰু তাৰ পাছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক এতিয়া কাহাৰ নিৰ্দেশ দিছে যে বীৰ লাচিত সেনাৰ নেতাৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰক। আৰু বিকাশ অসমৰ নাম নোলোৱাকৈ বিকাশ অসমৰ বিৰুদ্ধেও এটা বিস্ফোৰণ ঘটাইছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু সেইগৰাকী নেতাই অসমৰ আই মাতৃসকলক অপমান কৰিছে। যিগৰাকী বিকাশ অসমৰ বিৰুদ্ধে কালিৰ দিনটোত ৰাজ্যৰ ভিন্ন থানাত এজাহাৰ দাখিল কৰা হৈছিল। বিকাশ অসমৰ বিৰুদ্ধে কঠোৰ হ'বৰ বাবে আৰক্ষীক আহ্বান জনোৱা হৈছিল। আৰু তাৰ পাছতে আজিৰ দিনটোত মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে যিকোনো মুহূৰ্তত হয়তো গ্ৰেপ্তাৰো হ'ব পাৰে, আৰক্ষীয়ে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে বুলি উল্লেখ কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু অসমত এতিয়া আলফাৰ দৰে নিষিদ্ধ হ'ব নেকি বীৰ লাচিত সেনা? বীৰ লাচিত সেনাৰ বিৰুদ্ধে অভিযোগ আহিছে যে বীৰ লাচিত সেনাই ব্যৱসায়ীসকলক অত্যাচাৰ চলাইছে, ধন দাবী কৰিছে, মাৰপিট কৰিছে, আৰু তাকে লৈ সৰব হৈছে মুখ্যমন্ত্ৰীগৰাকী। আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে আৰু এই বীৰ লাচিত সেনাৰ যি কৰ্মকাণ্ড, সেই কৰ্মকাণ্ডক লৈ এতিয়া অসন্তুষ্টি ব্যক্ত কৰি
আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে কঠোৰ হ'বৰ বাবে বীৰ লাচিত সেনাৰ বিৰুদ্ধে কঠোৰ হ'বৰ বাবে কঠোৰ একশ্যন গ্ৰহণ কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আমি পুনৰবাৰ মুখ্যমন্ত্ৰী হিমন্তক শুনোৱাৰ চেষ্টা কৰিম সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব সেইটোকে কৈছোঁ মই বেয়া শব্দ মোৰ মুখেদি নোলাব কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ মই নাম ক'ব খোজা নাই নাম কোৱাটো মোৰ উদ্দেশ্য নহয় যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই কাৰণ অসমত আন কোনো সংগঠনেই এনেকৈ ব্যৱসায়িক মাৰপিট টকা পইচা নুতুলে এইটো ক্ষেত্ৰত তেওঁলোকে ব্যতিক্ৰম সেনাৰ কাৰ্যকলাপক লৈ আমি গভীৰ অসন্তুষ্ট আৰু তেওঁলোকৰ কাৰ্যকলাপক আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰি আছোঁ আলফাৰ দৰে লাচিত সেনাক হয়তো আমি এটা দিন আহিব আমি বেন কৰিবও লাগিব কাৰণ ব্যৱসায়ীসকলক লাচিত সেনাই যথেষ্ট অত্যাচাৰ কৰে অসমত ব্যৱসায়ৰ পৰিৱেশ এটা যোৱা দুমাহ তেওঁলোকে একেবাৰে নষ্ট কৰি দিছে আৰু যোৱাকালি লাচিত সেনাৰ এগৰাকী কৰ্মকৰ্তাই অসমৰ আই মাতৃসকলৰ প্ৰতি যি অপমানসূচক মন্তব্য দিলে তাৰ বাবেও মই ইতিমধ্যে আৰক্ষীক সেই ব্যক্তিজনৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছোঁ আৰু এই ব্যৱস্থা সঁচাকৈয়ে কঠোৰ হ'ব সেইটোকে কৈছোঁ মই বেয়া শব্দ মোৰ মুখেদি নোলাব কিন্তু সেই ব্যক্তিজনৰ বিৰুদ্ধে সঁচাকৈয়ে কঠোৰ ব্যৱস্থা ল'বলৈ মই আৰক্ষীক নিৰ্দেশ দিছোঁ মই নাম ক'ব খোজা নাই নাম কোৱাটো মোৰ উদ্দেশ্য নহয় যোনে অসমীয়া মাতৃৰ বিৰুদ্ধে বেয়া শব্দ প্ৰয়োগ কৰিছে তাক মই মানি ল'ব নোৱাৰোঁ আৰু এই ব্যক্তিজনে ক্ষমতা কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাক শিকিব লাগিব আৰু সেইখিনি শিকাবৰ কাৰণে যি কৰিব লাগে চৰকাৰে কৰিব বেন কৰাৰ হয়তো শব্দ এটা লিখিব যে এনেকৈ যদি ধন দাবী কৰে এনেকৈ যদি এক প্ৰকাৰ দেশৰ অৰ্থনৈতিক বিকাশত বাধা আৰোপ কৰে তেতিয়াহ'লে ডেফিনেটলি এটা সময় আহিব য'ত আমি গোটেই সংগঠনটোৰ বিৰুদ্ধে ডাঙৰ ব্যৱস্থা ল'ব লাগিব বৰ্তমান লাচিত সেনাৰ কথা কৈছোঁ বৰ্তমান বেলেগ সংগঠনৰ কথা কোৱা নাই কাৰণ অসমত আন কোনো সংগঠনেই এনেকৈ ব্যৱসায়িক মাৰপিট টকা পইচা নুতুলে এইটো ক্ষেত্ৰত তেওঁলোকে ব্যতিক্ৰম সেনাৰ